Hi everyone, welcome back to my channel. Jodi aji apuni prothom barar karone mor video saise then welcome to my channel aru jodi apnalok mor regular viewer hoba agote mor video saise then welcome back to my channel. Aji ratipa hunkale uthi ekebare ga pa dhui azori prothom kotha bahut beshi byosta honeymoonot jabo lage ami porokhile jam gotike bahut khini kaam ase packing and all evilak to ase aru bahut kiba kibi ase hebilak to byostota ase kintu tar majote aji ami jam amar hohur deutar gaon ঘৰখনলে মানে ঘপককে প্লেনটো বনিলে মানে তাতে তুলনি বিয়া এখন আছে আমাৰ মানে ভতিজে হ'ব সাগে খুৰাৰ ছোৱালীৰ আগটিকে তাতে যাব লগা হল আজি তাই 4 দিনিয়া ধুৱা হে কাৰণে পটককে যাব লগা হল তাতে আৰু দেউতাই মানে ভাল পাব গলে আৰু মই তেনেকে যোৱা হোৱাই নাই আগতে এবাৰ গৈছিলো এখন বিয়াত ননদ এজনীৰ বিয়াত গৈছিলো কিন্তু তাতে ইমান ভালকে চিনাকি হোৱা নাই আৰু বিয়াৰ পিছৰ পৰা দেউতাৰ ঘৰখনলে যোৱা দেউতাৰ মানে তাতে ককাই ঘৰত থাকে বা কোনবা কোনবি থাকে সমীৰণহত সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছে আৰু বহুতে মোক ভাবে মই মঙ্গলদৈত বিয়া হৈছো বুলি একচুৱেলি নহয় মই গুৱাহাটীতে বিয়া হৈছো সমীৰণহত গুৱাহাটীতে থাকে সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছে সিহঁতৰ ঘৰ দুৱাৰ ইয়াতে আছে কিন্তু গাঁৱৰ ঘৰখনত তেওঁলোকৰ খুৰা ঘৰত বা পেহী খুৰা এইবিলাক থাকে কেবাজনো খুৰা থাকে সো আমি ভাবিছো তাতে যাও বুলি আৰু দেউতাইও কৈছে যে চিনাকি কৰাই দিব যাবলে সেই কাৰণে মা নাই বাৰু হাহুমা নাই হাহুমা চাকৰি জেগাতে আছে অহা নাই ঘৰত গটিকে আমি গিটাই যাব লাগিব আৰু দেউতাক লৈ গটিকে দেৰি নকৰো ভিডিওটো এতিয়া ধুনীয়াকে আৰম্ভ কৰো আৰু আপোনালোকক দেখাই থাকিম আৰু মানুহ ধৰিব লাগিব আৰু এজে নতুন বুৱাৰী মই যাব লাগিব গতিকে বহুত বেছি টেনচন গাইস মই মেখেলা চাদৰ পিন্ধি যাব লাগিব আৰু মেখেলা চাদৰ পিন্ধোতে জানেই মোৰ কিমান দেৰি হয় উপায় নাই আৰু ধুনীয়া এযোৰ মেখেলা চাদৰ উলিয়াই আজি পিন্ধি যাও আৰু তাতে কি হয় যেটো মই গাঁৱত যোৱা বুলি ক'লে বহুত বেছি ভাল পাওঁ আৰু তাতে আমাৰ এনে এটা ফার্ম হাউসও আছে আগৰ ভিডিওতে দিন দেখাইছিলো আজি বা সময় হয় নে নহয় নাজানো দেখাবলে আৰু বলক তেন্তে ভিডিওটো আৰম্ভ কৰো আজি নিজে ধুনিয়াকে মেখেলা চাদৰজোৰ পিন্ধিলো আৰু মেকআপটো কৰিলো মেকআপ মানে তেনেকুৱা মেকআপ নহয় আৰু লাইট মেকআপ আৰু এই কাপোৰজোৰে পিন্ধিম ফাইনালি মেখেলা চাদৰজোৰ পিন্ধিলো গাইজ ফাইনালি মেখেলা চাদৰজোৰ পিন্ধিলো আজি পুৰা একদম ৰেড হৈ গৈছো কেনেকুৱা লাগিছে কমেন্ট কৰিব দেই আপোনালোকে মোৰ বহুত দেৰি হৈছে দেউতা ৰখি আছে তেতিয়াৰ পৰা খঙে উঠিলে চাগে finally okay so finally ready আজি নিজে মেখেলা চাদৰ পিন্ধিছে ৰঙা ৰঙৰ চুৰে পিন্ধিলো বাকি বিলাক কোট সোমাই আছে নাজানোতে ফুৰিবলৈ যোৱাৰ গুটে খেলেং মেলেং হৈ আছে বস্তুবিলাক তবে এজুৰে পিন্ধিলো আৰু আজি আমি গাঁৱত যাম নাজানো আৰু ব্লগ কৰিব পাৰো না নকৰো নোৱাৰো কাৰণ লাজ লাগিব ন তথাপিও আৰু যিমান পাৰো চেষ্টা কৰিম কেনেকুৱা লাগিছে মোৰ লুকটো কমেন্ট কৰিব দেই আপোনালোকে কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আজি আমি গাঁৱৰ ঘৰলৈ যাম ফাৰ্স্ট টাইম বহুত দিন মূৰত যাম আজি তাকে আৰু এফালে মান ধৰিব লাগিব মান ধৰা বস্তু এনেকে ৰাখি থৈ দিছো বলক গাঁৱত যাম বুলি কোৱা দেউতাৰ ইমান বেছি এক্সাইটমেন্ট যে বহুত সোনকালে ওলাই ৰখি আছে আমি শুই উঠাৰ আগতে তাৰপিছত মই জল্দি উঠি গাছা ধুই ধুনীয়াকে ৰেডি হলো আৰু দেউতাই বোলে ৰাতিপুৱা চাহু খোৱা নাই সেইকাৰণে ভাবিলো হট মানে ফ্লাক্সতে অলপমান চাহ লৈ যাও যেহেতু অকমান টাইম লাগিব গৈ পালে অলপ খাই গৈ থাকিব পাৰিব আৰু মই বহুত বেছি এক্সাইটেড যেটো নতুন পৰিয়ালৰ মানুহখিনি লগ পাম নতুন ঘৰ এখনলৈ যাম আৰু ভালেই লাগে মেখেলা চাদৰ পিন্ধি গলে যে আৰু বেছি মনটো ভাল লাগি থাকে সব বলকচোন আৰু এফালে বাদিক চাওকচোন সি মানে দুখ কৰিছে আৰু সি অকলে থাকিব যে ঘৰত আৰু আজি বতৰটো কমান ডাৱৰীয়া গতিকে উপায় নাই আৰু এনেকে যাব লাগিব এয়া গাড়ীটো গাড়ীখন একেবাৰে তিতিয়ে গল ইমান বৰষুণ মানে একদম ধাৰাসাৰ বৰষুণত এনেও ট্ৰেভেল কৰিবলৈ মানে ভালে লাগে কিন্তু এই কাপোৰ কানিবোৰ তিতি যায় কাৰণে অকমান বেয়া লাগে বাকি বাৰু অসুবিধা নাই একো এতিয়া আমাৰ ধুনীয়াকে যাত্ৰা আৰম্ভ আৰু দেউতাই বঢ়িয়াকে লাল চাহ খাই গৈ আছে দেখিছে নহয় এনজয় কৰি গৈ আছে
আমি আহি পালোহি এতিয়া গাঁৱৰ ঘৰ এতিয়া আমি ধুনীয়াকে আজি কেমেৰাটো সমীৰণৰ হাততহে অৰ্পণ কৰিম দেই গাইছ মই ইমান নোৱাৰিম আজি কৰিবলৈ তুমি কৰিবানে মই কৰিম এয়া ছাতি লৈ ৰখি আছো বৰষুণ দিছে বৰষুণ বেগকেইটা ল'ব লাগিব বেগ চাইডে মানুহৰ বেগকেইটা প্ৰথমতে পালো খুৰাহঁতৰ ঘৰত মানে খুৰাৰ ছোৱালীজনীৰ আজি 4 দিনীয়া ধুৱা তুলনি বিয়া হ'ল গতিকে আমি আহিলো প্ৰথমতে এইখিনি খাব দিলে কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মই শিৱনাথ লিয়ান শিৱমনাথ আহি পেলাই কৈছে কি ভিডিঅ' চাওঁ ককাক বিয়াত গৈছিলে বুলি দিয়া ঠিক আছে দিয়া তুমি ভিডিঅ'ত ওলাবা দেই লিয়ান শিৱমনাথ হাই দিয়া হাই হাই দিয়া হাই হাই ইমান স্মাৰ্ট আজিকালি ল'ৰা ছোৱালী হাই semua tadi semua enggak আমাৰ কইনাজনীক ভিডিঅ'ত লোৱাই নাই এজনী কইনা তোমাৰ নামটো কি স্মিতা আৰু সবে শিৱম লিখি আছে পল্টন পুৰা আহি গৈছে লাগিছে দেই ভাল লাগিলে আজি ফাৰ্ষ্ট টাইম আহিলো সিহঁতৰ ঘৰত বহুত ভাল লাগিছে আৰু ইমান গোটেইকেইটা টিকলা টিকলা ভিডিঅ' চাই বোলে গোটেই পল্টন আহি গৈছে দেই তোমালোক চবে ভিডিঅ' চোৱা ঠিকে আছে মোৰ খুৰী পাপৰি খুৰী দেখিছে বিয়াত দেখিছে ঠিকে আছে চাউণ্ডটো আহিবনে আপোনালোকে হয়তো নাজানে সমীৰণৰ এটা কথা সি আগতে মাইক্ৰ' ফটোগ্ৰাফী কৰিছিল টাইমছ অফ ইণ্ডিয়া এইবিলাক মেগাজিনতো বা নিউজ পেপাৰতো তাৰ পাব্লিছ হৈছিল আৰু সি এইটো ফটো উঠালে চাওকচোন একো কেমেৰা দি নহয় দেই iPhone 16 Pro Max দি উঠাইছে আপোনালোকে গুগলত চাৰ্চ কৰিলে সমীৰণ নাথ তাৰ মাইক্ৰ' ফটোগ্ৰাফীবিলাক চাব পাৰিব এতিয়া আমি ক'ত যাওঁ এতিয়া আমি যাম আমাৰ যিটো মেইন ঘাইঘৰ বুলি কয় মেইন ঘৰলৈকে যাম তাৰপিছত ইয়াতে জুপিটাৰ আজি বহুত নাৰ্ভাছ হৈ আছে নাজানো কিয় নহয় মানুহবিলাকে চবে ভিডিঅ' চাই লাজ লাগিছে প্ৰথম আহিছো ন আৰু গাঁৱৰ বহুতখিনি মানুহ গোট খাইছিল দেখিছে ন আৰু ইয়াতে খুব ধুনীয়াকৈ প্ৰসাদ ভাতৰ আয়োজন কৰা হৈছে তাত থকা মেক্সিমাম মানুহে মোৰ ভিডিঅ' চাই কিন্তু মাতিবলৈ লাজ কৰি আছিল সেইকাৰণে ওলাই আহোঁতে মাত দিলে এতিয়া আমি গৈ আছোঁ দেউতাৰ ঘৰখনলৈ মেইন ঘৰখনলৈ য'ত মানে সমীৰণহঁত সৰুতে খেলা ধূলা কৰিছিল বা আহিছিল ইমান মানে ভাল লাগিছে আৰু মই বহুত বেছি এক্সাইটেড হৈ আছে চাবলৈ কাৰণ প্ৰথমবাৰ যাম যে আৰু ৰাস্তাটো চাওকচোন ইমান বেছি ভাল লাগিছে মোৰো মাজুলীৰ ঘৰখনলৈ মাজুলীৰ জেগাটোলৈ মনত পৰি গৈছিল কাৰণ বহুত বছৰ হ'ল তাত নথকা একচুৱেলি গাঁৱৰ যিটো এটা জীৱন যাপন গাঁৱৰ কথাবিলাকে বেলেগ আছিল যিবিলাক ফূৰ্তি বিহু বুলি ক'লে ফূৰ্তিটো হওক হুঁচৰি গোৱাৰ যিটো এটা পৰম্পৰা হওক বা ভোগালী বিহু ক'লে মানে মেজি বনোৱাৰ যিটো উৎসাহ হওক সেইবিলাক অনলি গাঁৱতহে পায় টাউনত সেইটো ফিল নাই গতিকে ময়ো বহুত বেছি মিছ কৰিলোঁ মাজুলীৰ ঘৰখন আৰু আহি পাই গ'লোহি দেউতাহঁতৰ ঘৰখন খুৰাহঁত য'ত থাকে ইমান মানে ধুনীয়া লাগিছে চাওকচোন ঘৰখন চ' এইটো আমাৰ গাঁৱৰ ঘৰ একচুৱেলি মোৰ চাইল্ডহুডৰ বহুত ফণ্ড মেমৰিজ এই ঘৰটোত আছে যদিও মই গুৱাহাটীত জন্ম পোৱা ডাঙৰ দীঘল হোৱা কিন্তু মই সমানে গাঁৱৰ যিটো এটা এনভাইৰমেণ্ট গাঁৱৰ যিটো পৰিৱেশ পাইছোঁ খুব ভাল লাগে ইয়ালৈ আহিলে আজি বহু বছৰ মূৰত আহিলোঁ এইটো আমাৰ মন্দিৰ এখন চোতাল আৰু আজিকালি বস্তুবিলাক মেকানিকেল হৈ গ'ল আগতে ইয়াতে আমাৰ গৰু চৰু আছিলে গোহালি এটা আছিলে আজিকালি ট্ৰেক্টৰ দি কামবোৰ হয় মই একচুৱেলি হালো পাইছোঁ মিছা নকওঁ মই হাল বাই পাইছোঁ কঠীয়া ৰুই পাইছোঁ সকলোখিনিয়ে কাম কৰিছোঁ চ' আই কাইণ্ড অফ ফিল গুড এবাউট ইট কেনেকুৱা ভাইবটো একদম মই কৈছোঁ ন সৰুতে আহিছিলোঁ ইয়াতে আৰু সৰুৰ মোৰ ইমান ফণ্ড মেমৰিজ আছে ন এই ঘৰখনৰ গাঁৱৰ ঘৰৰ আমাৰ দেউতাৰ বিশেষকে তো যদিও মই গুৱাহাটীতে বৰ্ণ এণ্ড ব্ৰট আপ মই ইমান গাঁৱৰ কিছুমান এক্টিভিটিজ কৰিছোঁ চ' আই কেন ৰিলেট মই হাল বাইছোঁ আপোনালোকে বিশ্বাস কৰিবনে মই কঠীয়া ৰুইছোঁ দামৰি হোৱাৰ পাছত গাখীৰ খীৰাইছোঁ তাৰপিছত আৰু নানা ধৰণৰ কিছুমান কাম কৰিছোঁ আৰু সেই কথাখিনি মানে এতিয়া যেতিয়া ভাবোঁ আই ফিল গুড
কাৰণ আজিকালি কি হৈছে ইমান বেছি মেকানিকেল হৈ গ'ল, গাঁওবিলাকতো বহুত এডভান্সমেণ্ট আহিলে। চ' আগৰ যিটো সেই পুৰণা গাঁওবিলাকৰ এটা পৰিৱেশ সেইটো নাই। আজিকালি ট্ৰেক্টৰ ইউজ হয় আৰু মানে ফাষ্ট মুভিং গুডছ ইউজ হয়, মানুহবিলাকে দোকানৰ পৰা বস্তু কিনে খায়, যিটো অৰ্গেনিক নিজে খেতি কৰি যিবিলাক খাইছিলে খুব কমি গৈছে। চ' এইটো পুখুৰী আছিলে আমাৰ, এতিয়াও আছে পুখুৰীটো, কিন্তু কথাটো হ'ল এতিয়া বেছি ইউজ নহয়। এইফালে পথাৰ আছে, এইফালে ওলাই গ'লে পথাৰ। গাহৰি আছে নেকি? অইংক 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 কি হ'ল? গাহৰিবিলাক বহুত ইণ্টেলিজেণ্ট থাকে একচুৱেলি, কুকুৰৰ নিচিনা বহুত বুজি পায়। আৰু দুখ লাগে মোৰ এইবিলাক মানুহে ৰাখে কনজিউম কৰাৰ কাৰণে, ছেড একচুৱেলি। এইটো হ'ল মেটেকা। দিছ ইজ একচুৱেলি এন এলিয়েন স্পিচিজ, বাহিৰৰ পৰা অহা এই মেটেকা বস্তুটো আমাৰ ইণ্ডিজিনিয়াছ নহয়, টেৰৰ অফ বেংগল বুলিও কয়। এইখিনি জেগা বা এইটো ঘৰত সমীৰণ দেউতাৰ বহুত মেমৰিজ আছে, আৰু মোক তেওঁলোকে বুজালে আৰু দেউতাৰ স্কুলখন দেখালে, গোটেই জেগাখিনি ধুনীয়াকৈ দেখালে, আৰু ময়ো যিমান পাৰোঁ তেওঁলোকৰ লগত সেইখিনি এনজয় কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ খুৰী, মোৰ ভাইটি, খুৰা সমান ধৰিলে ভিডিঅ'ত দেখাই দিছোঁ, আৰু থাকি যাব মেমৰিজ ইয়াত যাব এদিন তাতে খোৱা বোৱা কেনেকুৱা তুমি যাব ঠিক আছে। আৰু সকলোকে ধুনীয়াকৈ নিমন্ত্ৰণ কৰি আহিলে আমাৰ গুৱাহাটীৰ ঘৰলৈ, আৰু এতিয়া আকৌ আহি গ'লোঁ খুৰাহঁতৰ বিয়া য'ত চলি আছিল তাতে, কাৰণ ভাতৰ আয়োজন কৰা হৈছে। আমি ইয়াতে ধুনীয়াকৈ ভাত খাই যাব লাগিব, আৰু খানাত বহুতখিনি কিবা কিবি আছে, আৰু গাঁৱৰ একদম মানুহে লগ লাগি যে ভোজ বনাই ইমান ভাল লাগে খাই, টেষ্টটো অলপ বেলেগ হয় ন। চ' আমিও ধুনীয়াকৈ বেঞ্চত বহি ল'লোঁ, একেলগত চবেই মিলি মানে আমি ভাত খাম, আৰু বহুত বেছি টেষ্টিও বনাইছিল। ইফালে বৰষুণ, ভালো লাগিছিলে। আৰু সকলোকে লগ পাই বিৰাট ভাল লাগিল। এয়া আইতাকো ধুনীয়াকৈ সেৱা কৰিলোঁ, নিমন্ত্ৰণ দি আহিলোঁ। আৰু এইজনী কইনাজনী, তাই বোলে বৌয়েকৰ লগত ফটো খুৰীয়ে, সেইকাৰণে এয়া ফটো উঠাই দিছে। আৰু ভাত চাত খাই ধুনীয়াকৈ এয়া এখন তামোল খাই ল'লোঁ, গাঁৱৰ তামোল। দেউতা আৰু মই মানে তামোল খোৱাত এক্সপাৰ্ট, দুটাই একদম ঠিকছে তামোল খাওঁ ক'ৰবাত গ'লে মেলিলে। আৰু তামোল খাই এয়া এতিয়া গৈ আছোঁ গুৱাহাটীৰ ফালে। ৰাস্তাতে ভাবিলোঁ আপোনালোকক এটা বস্তু দেখাওঁ। এইটো আগৰ ভিডিঅ'ত মই দেখাইছোঁ, এইটো আমাৰ এটা ফাৰ্ম হাউচ, তাতে আছে গাঁৱৰ ঘৰ দেউতাই বনাইছিলে। ইয়াতে শাক পাচলি খেতি বাতি কৰে দেউতাই, মানে আহে আৰু মাজে মাজে ইয়াতে, একদম পূৰা গাঁৱৰ ভাইব পাব। কিন্তু এই ঘৰটোত কোনোৱেই নাথাকে, কিন্তু বনাই মেলি থৈ দিছে দেউতাই, চব ধুনীয়াকৈ বনাই মেলি থৈ দিছে, একদম ফুল ফ্লেজেড ঘৰ, কিন্তু ঘৰটো খালী হৈ থাকে। এনেই চোৱা চিতা কৰা মানুহ থাকে বাৰু, জেগাখিনি ধুনীয়াকৈ চোৱা চিতা কৰে। তাতে একদম গাঁৱৰ খেতি হয় আমাৰ। মাজতে এবাৰ ভিডিঅ'ত আহোঁতে দেখাইছিলোঁ, 2 বছৰমানৰ আগত এবাৰ দেখাইছিলোঁ, সমীৰণে মই আহোঁতে ইয়াতে খেতি লাগিছিল, আমি ঘৰলৈ কিবা কিবি শাক পাচলি লৈ আহিছিলোঁ। কিন্তু প্ৰায়ে এনেকৈ যোৱা নহয়, মঙলদৈ চিপাজাৰ ফালে গ'লেহে আমি এনেকৈ যোৱা যায়। গতিকে এইখিনি নেমু চাওকচোন, একদম মানে তাতে লগা, ভাল লাগে। এইটো জেগাত আহিও ভাল লাগে। ভাবিছোঁ বিহুৰ সময়ত কিবা এটা প্লেন কৰিব লাগিব। ইমান ধুনীয়া মানে পানী, পুখুৰী চুখুৰী একদম চব আছে ইয়াতে, আৰু কি নাই মানে চবেই আছে ইয়াতে। শাক পাচলি খেতি চব হয়, আলু, লাও চব হয় ইয়াতে। আৰু সেইটো দেখিছে নহয় ফিচাৰী, মানে পুৰা ভাইব আছে আৰু জেগাটোত। এইবিলাক দেউতাই ধুনীয়াকৈ ৰাখিছে, গতিকে আপোনালোককো ভাবিলোঁ অলপমান দেখাই দিওঁ। আমিও চালোঁ প্ৰপাৰ্টিটো। এতিয়া ধুনীয়াকৈ আহি আছোঁ গুৱাহাটীৰ ফাললৈ, আৰু ধুনীয়াকৈ ইয়েৰফোন লগাই লৈছোঁ। মানে ভাত চাত খাই আহিলোঁতো, টোপনি ধৰিছে, কিন্তু মই টোপনি মাৰিলে আকৌ সমীৰণ আছে ন সেইখিনিতে, দেউতাটো শুলেই বেক চাইডে, মই ধুনীয়াকৈ গান শুনি শুনি আহি আছোঁ। আৰু নেক্সট ভ্লগত লগ পাম দেই, হানিমুন ভ্লগত।